ৰাজ্যত আমি ইতিমধ্যে 53 লাখ সদস্য সংখ্যা বৰ্তমানলৈকে অনলাইন যোগে আমি পঞ্জীভুক্ত কৰিব পাৰিছোঁ। ভাৰতবৰ্ষৰ ভিতৰত সদস্যতা অভিযানৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এতিয়া অসম সৰ্বোচ্চ ৰাজ্য হিচাপে পৰিগণিত হৈছে। আমাক বান্ধি দিয়া লক্ষ্যৰ আমি 85% সদস্যৰ সংখ্যা ইতিমধ্যে আমি পূৰ্ণ কৰিছোঁ। বৰ্তমানলৈকে আৰু এটা আমি নিজৰ ভিতৰতে লক্ষ্য বান্ধি লৈছিলোঁ যে প্ৰত্যেকটো সমষ্টিতে আমি 40,000কৈ মেম্বাৰশ্বিপ কৰিম। আজিৰ দিনটোলৈকে 71টা সমষ্টিয়ে 40,000 মেম্বাৰশ্বিপ কৰিবলৈ সক্ষম হৈছে। আপোনালোকক জনাব আৰু এটা ডেটা, সৰু ডেটা এটা মই দিব খুজিছোঁ। মেম্বাৰশ্বিপত আটাইতকৈ ডিব্ৰুগড় জিলাই বৰ্তমানলৈকে সৰ্বোচ্চ পজিশ্যনত আছে আৰু তাৰ পৰৱৰ্তী বাকী জিলায়ো ভাল কৰিছে, কিন্তু জিলা হিচাপত ডিব্ৰুগড় জিলাই এতিয়ালৈকে 1 নম্বৰ স্থানত আছে। মই আশা কৰিছোঁ যে অহা 9 অক্টোবৰৰ ভিতৰত আমি 90+ সমষ্টিত 40,000ৰ মেম্বাৰশ্বিপ আমি পাৰ কৰিব পাৰিম। যে উজনিত কেনেকুৱা মেম্বাৰশ্বিপ হৈছে, উজনিত 2টা সমষ্টিক বাদ দি প্ৰত্যেকটো সমষ্টিয়ে 40,000ৰ সংখ্যা ইতিমধ্যে পাৰ কৰিছে। বাকী 2-3টা যি আছে তেওঁলোকেও 2 এদিনতে 40,000ৰ সংখ্যা পাৰ কৰিব। আটাইতকৈ আমাৰ বৰ্তমানলৈকে 40,000 চুব নোৱাৰা সমষ্টিকেইটা কোকৰাঝাৰ লোকসভা সমষ্টিত আছে, কেইটামান ধুবুৰী লোকসভা সমষ্টিত আছে, কেইটামান কৰিমগঞ্জ লোকসভা সমষ্টিত আছে আৰু ডিফুত আমি আমৃত কৰিব পৰা নাই, কাৰণ তাতে মোবাইলৰ সংখ্যা বহুত কম, তাতে আমি ফৰ্ম দিব লাগিব। বিৰোধী দলপতিৰ সমষ্টিত 45,000, শিৱসাগৰত 40,000 আমি ইতিমধ্যে পাৰ কৰিলোঁ আৰু সভাপতি আৰু মোৰ সমষ্টিত আমি পুৰা চেঞ্চুৰী মাৰি আছোঁ। উজনি অসমত যোৰহাটে অহা কালি পৰহি 40,000 পাই যাব। বোকাখাত আমি অলপ পিছুৱাই আছোঁ। মোৰ দৃষ্টিত বোকাখাত আৰু মাকুম এই 2টা আমি পিছুৱাই আছিলোঁ। টিয়ক আৰু তিতাবৰ আমি প্ৰায় 30,000 ওচৰ পাই গ'লোঁ। টিয়ক আৰু তিতাবৰ 30,000ৰ ওচৰ পালোঁ। যোৰহাট আমি আজি বা কালি 40,000 ক্ৰছ কৰি ল'ম। চিডলি চোৰাং, গোসাইগাঁও, বাওখাংগুৰি এইবিলাকত আমাৰ টাৰ্গেট নাই। আমাৰ চামুগুৰিও আমাৰ টাৰ্গেট নাই, কাৰণ এইটো নতুন চামুগুৰি। ইলেকশ্যন হ'ব পুৰণা চামুগুৰি। পুৰণা চামুগুৰি আধা ব্ৰহ্মপুৰত আছে। নতুন চামুগুৰিত বিজেপিয়ে যদি 6,000ও কৰিব পাৰে বহুত ভাল, কাৰণ এইবিলাক সমষ্টিত এতিয়া ভোটাৰ নাই আমাৰ। চৰকাৰী চাকৰিয়ালে বিজেপিৰ সদস্য হ'ব নোৱাৰে, তেওঁলোকৰ পৰিয়ালে সদস্য হ'ব পাৰে, কাৰণ আমাৰ কোড অফ কণ্ডাক্টত লিখা আছে যে গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰে, কিন্তু তেওঁলোকৰ পৰিয়াল ল'ৰা ছোৱালী সদস্য হ'ব পাৰে। 60 লাখ পালে 75% অফ দ্য টোটেল ভোট পোল ইন দ্য লোকসভা ইলেকশ্যন। সেইটোৱে কেলকুলেশ্যন। তাৰমানে ওপৰৰ পৰা কৈছে যে লোকসভাত আমি যিমান ভোট পাইছোঁ তাৰ 75% মেম্বাৰ কৰিব লাগিব, অনলাইন আৰু অফলাইন মিলি। লোকসভা নিৰ্বাচনত অসমত আমি যিমান ভোট পাইছোঁ তাৰ 75% হ'ল 60 লাখ। অফলাইন নোচোৱাকৈ আমি চেষ্টা কৰি আছোঁ যে অনলাইন দি যাব পাৰোঁ নেকি ইমান। গতিকে অনলাইনত নোৱাৰিলে তেতিয়া কিছু হয়তো অফলাইন হ'ব, কিন্তু আমি সকলোৱে ভাবোঁ যে 57 লাখ 56 লাখলৈকে আমি অনলাইন যাব পাৰিম। 95% টাৰ্গেট আমি অনলাইন ল'ব পাৰিম।